নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ, ৰাজ্য অশান্ত কৰিলে লোৱা হ'ব কঠোৰ একশ্যন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে যিসকল ঠাইত উচ্ছেদ হৈছে সেইসকল ঠাইত অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব ভূমিপট্টা। ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ অভিযান। নামনিৰ পিছত এইবাৰ উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ। উচ্ছেদৰ বাবে সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰ প্ৰশাসনে। কোনো কংগ্ৰেছ নেতাই অসমৰ উচ্ছেদ অভিযান স্থগিত কৰিব নোৱাৰিব। কোনো দুষ্ট চক্ৰাই ৰাজ্য অশান্ত কৰিলে লোৱা হ'ব কঠোৰ একশ্যন। পাইকান ঘটনাৰ তদন্তৰ আওতালৈ আহিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে। পাইকানৰ ঘটনাক লৈ ৰুজু কৰা হৈছে গোচৰ। সমগ্ৰ ঘটনাৰ তন্নতন্নকৈ কৰা হ'ব তদন্ত। প্ৰয়োজনত তদন্তৰ আওতালৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে। হয় বন্ধুবান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। সন্দেহযুক্ত নাগৰিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব অভিযান। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই এইবাৰ নামেল ৰেপিড' একশ্যন ফ'ৰ্চ। হয়, আপুনি ঠিকেই শুনিছে, পাইকানৰ প্ৰান্তে প্ৰান্তে 200ৰো অধিক আৰএফৰ টহল। সমগ্ৰ অঞ্চল ঘেৰাও কৰি চলাইছে অভিযান। 31 জুলাই পাইকান ঘেৰাও কৰি ৰাখিব ৰেপিড একশ্যন ফ'ৰ্চে। কোনেও পুনৰ দখল কৰিব নোৱাৰিব পাইকান বনাঞ্চল। আৰএফৰ টহল দেখি আক্ৰমণকাৰীৰ বুকুত কঁপনি। উচ্ছেদতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে লোৱা হ'ব একশ্যন। মুখ্যমন্ত্ৰীয়ে মুকলিকৈ কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে পাব ভূমিৰ পট্টা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 1 কোটা 5 লেচাকৈ ভূমি প্ৰদান কৰা হ'ব। কেবিনেট বৈঠকত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। বিজিআৰ ভূমি থকাৰ বাবে খিলঞ্জীয়া পৰিয়ালকেইটাক কৰা হৈছিল উচ্ছেদ। আৰু লখিমপুৰ ৰাজচক্ৰৰ ভিতৰতে লাভ কৰিব ভূমি। কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে লাভ কৰিব পট্টা। কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।